নমস্কাৰ, মই উৎপল। প্ৰকাশ পাইছে NSS অৰ্থাৎ নেশ্যনেল চেম্পল ছাৰ্ভেৰ ৭৭ সংখ্যক প্ৰতিবেদন, য'ত প্ৰকাশ পাইছে ভাৰতৰ প্ৰতিখন ৰাজ্যৰ প্ৰতিগৰাকী কৃষকৰ আয় আৰু ঋণ কিমান। ভাৰত বা অসমৰ এজন কৃষকে মাহত বা বছৰত কিমান টকা ইনকাম কৰে, বা কোন ৰাজ্যৰ কৃষকে কিমান টকা ইনকাম কৰে, বা আমাৰ কৃষকসকলৰ মাহেকীয়া বা বছৰেকীয়া ইনকাম অৰুণোদয় হিতাধিকাৰী বা অন্যান্য হিতাধিকাৰী সকলোতকৈ কম নে বেছি, সেয়া আমি NSSৰ প্ৰতিবেদনত দেখিবলৈ পাইছো। ভাৰতত গাঁৱৰ পৰিয়ালসমূহৰ ভিতৰত ৫৪% হৈছে কৃষক পৰিয়াল। গাঁৱৰ ৩৮.৮% কৃষক পৰিয়ালৰ খেতিয়ে হৈছে ইনকামৰ মূল উৎস। গাঁৱৰ ৩১% মানুহ এনেকুৱা যি পৰিয়াল চলাবৰ বাবে ৫০% ইনকাম কৃষিৰ পৰা কৰে, আৰু ২১% মানুহ হৈছে খেতিৰ বাহিৰে আৰু কোনো উপায়েৰে ইনকামৰ কথা ভাবিব নোৱাৰা মানুহ। অৰ্থাৎ ২১% মানুহ সম্পূৰ্ণৰূপে নিৰ্ভৰশীল কৃষিৰ ওপৰত। কিন্তু আপুনি জানি আচৰিত হ'ব যে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰতৰ কৃষকসকলৰ গড় ইনকাম বছৰি ৫,২৯৮ টকা। ভাৰতৰ ২৭% কৃষকৰ মাহিলী ইনকাম ১,০০০ টকাতকৈ কম। ভাৰতৰ ৪৪% কৃষকৰ মাহিলী ইনকাম ১,৯৮৫ টকা, অৰ্থাৎ ২,০০০ টকাতকৈ কম। ঠিক একেদৰে ৭১% মানুহে মাহিলী ইনকাম কৰে ৫,০০০ টকাতকৈ কম, আৰু ৮৭% কৃষকে ইনকাম কৰে ১০,০০০ টকাতকৈ কম। ভাৰতৰ কৃষকৰ আয়ৰ এই ছবিখনে দাঙি ধৰিছে এখন হতাশাজনক ছবি। ভাৰতৰ এই কৃষকসকলৰ মাত্ৰ ১৩% মানুহেহে ১০,০০০তকৈ অধিক টকা ইনকাম কৰিব পাৰে। মুঠ কথাত ভাৰতৰ কৃষকসকলৰ গড় ইনকাম বছৰি ৫,২৯৮ টকা বুলি প্ৰকাশ পাইছে NSSৰ প্ৰতিবেদনত। অৰ্থাৎ মুঠ ৭২% কৃষকে বছৰি ৫,২৯৮ টকাতকৈ কম ইনকাম কৰে। বিপৰীতে ভাৰতৰ কৃষকসকলে অকৃষি কাৰ্যৰ দ্বাৰা ইয়াতকৈ অধিক টকা ইনকাম কৰিবলৈ সক্ষম হয়। মন কৰক এই চিত্ৰখনলৈ। ভাৰতৰ ৬৮% কৃষক পৰিয়ালে অকৃষি কাৰ্যৰ দ্বাৰা ইনকাম কৰে ১০,০০০ টকাতকৈ কম টকা। ৩২% কৃষকে ইনকাম কৰে ১০,০০০তকৈ অলপ অধিক টকা। কৃষি কাৰ্যৰ দ্বাৰা ১০,০০০ টকা ইনকাম কৰিব পাৰে কেৱল ১৩% কৃষকে। অৰ্থাৎ ভাৰতৰ কৃষকসকলৰ বাবে অকৃষি কাৰ্য হৈছে ইনকামৰ মূল উৎস। এক বৃহৎ সংখ্যক কৃষক পৰিয়ালে কম আয়ত অতি নিম্নমানৰ জীৱন যাপন কৰিব লগা হৈছে ভাৰতবৰ্ষত। এতিয়া মন কৰক এই তালিকাখনলৈ। অন্ধ্ৰপ্ৰদেশত কৃষিৰ জৰিয়তে ১০০ ঘৰ মানুহৰ ভিতৰত ৪২ ঘৰ মানুহৰ মাহিলী আয় হৈছে ১,০০০ টকাতকৈ কম। ৫৬ ঘৰ মানুহৰ আয় হৈছে ২,০০০ টকাতকৈ কম। ৭৪ ঘৰ মানুহৰ আয় হৈছে ৫,০০০ টকাতকৈ কম, আৰু ৯০ ঘৰ মানুহৰ আয় হৈছে ১০,০০০ টকাতকৈ কম। কিন্তু এই মানুহখিনিৰ কৃষি কাৰ্য আৰু অকৃষি কাৰ্য মিলাই মুঠ ইনকাম যেতিয়া চোৱা হয়, তেতিয়া দেখা যায় যে ১০০ ঘৰ মানুহৰ ভিতৰত ৯ ঘৰ মানুহৰ আয়হে ১,০০০ টকাতকৈ কম, ১৬ ঘৰ মানুহৰ আয় ২,০০০তকৈ কম, ৩৯ ঘৰ মানুহৰ আয় ৫,০০০ টকাতকৈ কম, ৬৪ ঘৰ মানুহৰ আয় ১০,০০০তকৈ কম। ঠিক একেদৰে অসমত ১০০ ঘৰ মানুহৰ ভিতৰত ১৮ ঘৰ মানুহৰ মাহিলী ইনকাম ১,০০০তকৈ কম, ৩৬ ঘৰ মানুহৰ আয় ২,০০০তকৈ কম, ৭৪ ঘৰ মানুহৰ আয় ৫,০০০তকৈ কম, ৯২ ঘৰ মানুহৰ আয় ১০,০০০তকৈ কম। আৰু মুঠ ইনকামলৈ যদি চোৱা হয়, তেন্তে ১০০ ঘৰৰ ভিতৰত ৪ ঘৰ মানুহৰ ইনকামহে ১,০০০তকৈ কম, ৮ ঘৰৰ ২,০০০তকৈ কম, ২৬ ঘৰৰ ৫,০০০তকৈ কম, আৰু ৬১ ঘৰ মানুহৰ ১০,০০০তকৈ কম। এইবাৰ চাওক এই তালিকাখনলৈ। সাংসদ ইমৰান প্ৰতাপ দৰি, সৈয়দ নাছিৰ হুছেইন আৰু হৰিশ ইয়াৰামে ভাৰতৰ কৃষকসকলৰ আয়ৰ ওপৰত সোধা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা তথ্য। এই তালিকাত দেখা গৈছে যে অন্ধ্ৰপ্ৰদেশৰ কৃষকৰ মাহে গড় মুঠ ইনকাম ১০,৪০৮ টকা। অৰুণাচল প্ৰদেশৰ কৃষকৰ আয় ১৯,২২৫ টকা। অসমৰ কৃষকৰ আয় ১০,৬২৫ টকা। আটাইতকৈ অধিক টকা উপাৰ্জন কৰে মেঘালয়ৰ কৃষকে। মাহে আয় ২৯,৩৮০ টকা। এতিয়া মন কৰক দেশৰ কোন ৰাজ্যৰ কৃষকৰ ধাৰ কিমান। এই তালিকাত উল্লেখ কৰা হৈছে প্ৰতিঘৰ মানুহৰ ধাৰৰ পৰিমাণ। অন্ধ্ৰপ্ৰদেশৰ প্ৰতিঘৰ কৃষক পৰিয়ালৰ ধাৰ গড়ে ২,৪৫,৫৫৪ টকা। অসমৰ প্ৰতিঘৰ কৃষকৰ ধাৰ ১৬,৪০৭ টকা। কিন্তু কৃষিৰ জৰিয়তে আটাইতকৈ বেছি টকা উপাৰ্জন কৰা মেঘালয়ৰ প্ৰতিঘৰ কৃষকৰ ধাৰ মাত্ৰ ২,২৬৭ টকা। সামগ্ৰিকভাৱে NSSৰ প্ৰতিবেদনত দেখিবলৈ পোৱা গৈছে যে দেশৰ ৪০% কৃষকৰ মাহিলী ইনকাম ১,০০০ টকাতকৈ কম, ২০% কৃষকৰ মাহিলী ইনকাম ১০,০০০ টকাতকৈ কম। অৰ্থাৎ হিতাধিকাৰীক দিয়া অৰুণোদয়ৰ টকাতকৈও ইনকাম কম কৃষি প্ৰধান দেশ ভাৰতৰ। এয়াই হৈছে ভাৰতৰ কৃষি খণ্ডৰ অৱস্থা, ভাৰতীয় অৰ্থনীতিৰ অৱস্থা।